নমস্কাৰ বন্ধুসকল, ভালে আছে? মই আজি আহিলোঁ কঠীয়াতলীৰ ৰেংবেং বলবম মন্দিৰ। এই বলবম মন্দিৰ ভাগ এপাক দেখা কৰি যাওঁ বুলি আহিলোঁ ইয়ালৈ। আহিছিলোঁ কঠীয়াতলীত বিশেষ কামত, তাৰ পৰা ৰেংবেং সোমালোঁ। ৰেংবেঙত বলবম মন্দিৰ ভাগ দেখা কৰোঁ বুলি এপাক আহিলোঁ মন্দিৰ ভাগলৈ। মন্দিৰ ভাগৰ চৌহদটো পৰিৱেশটো বৰ ভাল লাগে। এবাৰ চাওঁ আহকচোন ভিডিঅ'টো। চাওকচোন, মন্দিৰ ভাগৰ চাৰিওপালটো আপোনাৰ গছ গছনিৰে ভৰা। কিমান এটা ধুনীয়া সুন্দৰ পৰিৱেশ, কিমান ঠাণ্ডা। আজিৰ দিনটো ইমান গৰম যদিও এই আপোনাৰ মন্দিৰ ভাগৰ ভিতৰৰ গছকেইজোপাৰ তলত আহি পেলাই যেতিয়া মন্দিৰ ভাগত সোমালোঁ, ইমান এটা ঠাণ্ডা পৰিৱেশ, মানে ইমান ধুনীয়া লাগিছে নহয়। শাওণ মাহত এই প্ৰতি দেওবাৰে হাজাৰ হাজাৰ লাখ লাখ ভক্ত ইয়ালৈ আহে। ইয়াৰ পৰা আপোনাৰ পাহাৰৰ ভূগৰ্ভৰ পৰা অলপ পানী ওলায়। এই পানীখিনি আহি তলত পৰে। ইয়াৰ পৰা পানী নি নগাঁও কলঙৰ পাৰত থকা শিৱ মন্দিৰত তেওঁলোকে উচৰ্গা কৰে। গতিকে ইয়ালৈ যি হাজাৰ হাজাৰ ভক্ত আহে, এটা ঐতিহ্যমণ্ডিত আমাৰ কঠীয়াতলীৰ ৰেংবেং বলবম থান। এই শিৱ মন্দিৰ ভাগত আপোনাৰ ইমান এটা সুন্দৰ পৰিৱেশ, মানে ইয়াৰ চাৰিওফালটো চাই বহুত ধুনীয়া লাগে। আগতেও আহিছোঁ, কিন্তু এই ব্লগৰ কাম কৰাৰ পৰা আজি প্ৰথম আহিছোঁ। আজি ভিডিঅ'টো বনাইছোঁ। আমাৰ ওচৰৰ পাজৰতো গোটেইখিনি এই মন্দিৰ ভাগৰ বিষয়ে জানেই, কিন্তু ভিডিঅ' চাই থকা বাকীখিনি মানে নজনা বা তেওঁলোকে নেদেখা লোকৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। এবাৰ তেওঁলোকেও জানক, আৰু দেওবাৰে বা সোমবাৰে তেওঁলোক আহক, আহি পেলাই মন্দিৰ ভাগত এটা সেৱা কৰক, দৰ্শন কৰক, ভাল লাগিব। আৰু ভিডিঅ' কৰি থকাৰ মাজতে দুই একপিমান ফটো নোতোলাকৈ থাকিবও নোৱাৰিলোঁ। পৰিৱেশটোত ফটো তুলি ইমানেই ধুনীয়া লাগিল যে ফটো এখন নাই, তুলিব লাগিবই। সেইকাৰণে ফটো এখন তুলি ল'লোঁ। কেইখনমান তুলিলোঁ, তুলি পেলাই মানে ভিডিঅ'টোৰ মাজতে ইয়াতে সুমুৱাই দিলোঁ। দেখিছে সৰু পাইপখনদি এয়া যে পানী যে ওলাই আছে, এয়াই আপোনাৰ পবিত্ৰ জল। এয়া আপোনাৰ পাহাৰৰ ভূগৰ্ভৰ মাজৰ পৰা পানীখিনি আহি পেলাই এই ডাঙৰকৈ বনাই থোৱা টেকেলি কলহ, মানে পাকাৰে বনোৱা এই কলহটোত পৰেহি। এই কলহটোৰ পৰা পানীটো ফিল্টাৰ হৈ পেলাই আহি তলত পৰে। এই পানীটো আপুনি বহুত বছৰলৈ থৈ দিলেও পানীটো কোনো ধৰণৰ লেতেৰা নহয়। পানীটো সম্পূৰ্ণ শুদ্ধ, মানে বিশুদ্ধ। এতিয়া আমি ভিডিঅ'টো শেষ কৰি পেলাই থানৰ পৰা ওলাই আহিলোঁ। আহি পেলাই এই ৰাধা কৃষ্ণ ধাবাত একাপ চাহ খাবৰ কাৰণে সোমালোঁ। দাদাও সোমাল, বাইদেউ সোমাল, ময়ো একাপ চাহ খাওঁ। চাহ খাই কৰি পেলাই আমি ঘৰমুৱা হ'ম। ইয়াৰ পৰা ভিডিঅ'টো শেষ কৰিছোঁ। ধন্যবাদ।